এনেকুৱা ধৰণৰ জন্তু এটাই আমাৰ মোবাইলৰ দুনিয়া শেষ কৰি পেলাইছে। এই জন্তুটোৰ নাম কি জানেনে? আৰু এই জন্তুটো কিয় থাকে? এই জন্তুটোৰ নাম হৈছে ড্ৰেগন। আমি আজি আলোচনা কৰিম স্নেপড্ৰেগন প্ৰচেছৰৰ ওপৰত। স্নেপড্ৰেগন প্ৰচেছৰ কি আৰু কিয় ই আমাৰ মোবাইলৰ দুনিয়াত ইমান হাল্লা মচাই দিছে। বলক ভিডিঅ'টো আমি এতিয়া ষ্টাৰ্ট কৰোঁ। আচলতে স্নেপড্ৰেগন প্ৰচেছৰ হৈছে এটা প্ৰচেছৰে আমাৰ মোবাইলত মুখ্য অংশ হিচাপে কাম কৰে। অকলে মোবাইলতে নহয়, কম্পিউটাৰ হওক, লেপটপ হওক, টেবলেটে হওক, সকলোতে এটা মুখ্য অংশ হিচাপে কাম কৰে। যেনেদৰে আমাৰ হেডমাষ্টাৰে যেনেদৰে কাম কৰে তেনেদৰে কাম কৰে এই প্ৰচেছৰে। আমি কিবা এটা মোবাইলত দিবাই নাপাওঁ, লগে লগে ৰিপ্লাই আমাক মোবাইলটোৱে দি দিয়ে। আমি মোবাইলত যি দিওঁ তাৰে উত্তৰ আমাক দি দিয়ে মোবাইলটোৱে। সেই উত্তৰটো দিব কেৱল প্ৰচেছৰে কাম কৰে। প্ৰচেছৰে সকলোবিলাক চম্ভালি পেলাই আমাক উত্তৰটো দিয়ে প্ৰচেছৰে। আচলতে প্ৰচেছৰটো হৈছে মেইন। এতিয়া কথাটো হৈছে যে প্ৰচেছৰটো আমাৰ যিমানে দামী হ'ব, যিমানে প্ৰচেছৰটো আমাৰ এডভান্স টেকন'লজিৰ হ'ব, তেতিয়া আমাৰ মোবাইলটোৱে সিমান স্পীডত কাম কৰিব, আমাৰ মোবাইলটোৱে সিমানে স্পীডৰ কামবিলাক উলিয়াই দিব, আমাৰ মোবাইলটোত সিমানে বেছি ফিচাৰ্ছ হ'ব, সিমানে বেছি ফাংচন থাকিব, কি কৰিব পাৰিব, কি কৰিব নোৱাৰে, প্ৰচেছৰৰ ওপৰত বেছ কৰে। আচলতে আপোনাৰ মোবাইলত কি আছে কি নাই, কেনেদৰে কাম কৰিব, সেইটো কাম কৰে প্ৰচেছৰৰ ওপৰত। আচলতে এতিয়া প্ৰচেছৰ ইমানেই টেকন'লজি হৈ গৈছে, অভাৰ টেকন'লজি হৈ গৈছে, 850লৈকে এতিয়ালৈকে ওলাই গৈছে। চিৰিজ আছে আপোনাৰ 200ৰ পৰা, 200 আছে, 205 আছে, 200 এনেকৈ আৰম্ভ হৈ যাই আছে। স্নেপড্ৰেগন প্ৰচেছৰৰ চিৰিজটো হৈছে 200ৰ পৰা 800লৈকে, এতিয়া 845 ওলাই গৈছে। আৰু পিছলৈকে কিমান ওলাই নাজানো, আৰু বৰ্তমান এইখিনি ওলাইছে, এইখিনিয়ে মই আপোনাক তথ্য দিব পাৰিম। আৰু ইয়াৰ ওপৰত মোবাইলৰ দামৰ ওপৰত কথা আছে। যদি আপুনি 200 চিৰিজৰ ওপৰত স্নেপড্ৰেগন প্ৰচেছৰ লয়, তেতিয়া মোবাইলৰ দাম হ'ব ক'ৰবাত 6-7 হাজাৰ টকা। আৰু যদি 800ৰ লয়, তেতিয়াহ'লে 30,000 টকালৈকে যাব পাৰে। আৰু এনেদৰে ল'ব পাৰে। আপোনাৰ যদি 636 আছে মূৰটোত, এইটোৰ দাম হৈছে 10,000 টকা। মানে এইখিনি দামত এইখিনি প্ৰচেছৰ এটা পাই যাব আপুনি। আৰু এনেদৰে বিভিন্ন ধৰণৰ বিভিন্ন মোবাইলে বেলেগ বেলেগ প্ৰচেছৰ ইউজ কৰে। যদি এতিয়া চাব যায় আপুনি চেমচাঙৰ নিজৰ প্ৰচেছৰ আছে, যাৰ হাতৰ প্ৰচেছৰটো হৈছে জিনক্স। আৰু হনৰ আছে, হনৰে নিজে প্ৰচেছৰ বনাই, তাহাঁতৰটো হৈছে যে আপোনাৰ কিৰিন নিজাকৈ বনাই তাহাঁতে। আৰু আছে মিডিয়াটেক এটা। মিডিয়াটেকটো কিন্তু সকলোৱে ব্যৱহাৰ নকৰে, যদি ব্যৱহাৰ কৰেও সেইটো অলপ কম দামী হয়। আৰু যদি এডভান্স টেকন'লজিৰ হয়, সেইটো এনেই দাম হৈ যাব। আচলতে যিবিলাক আপোনাৰ 5,000-6,000 টকাত মোবাইল পাব, সেইবিলাকত বেছিভাগ আপোনাৰ মিডিয়াটেকে থাকে। মিডিয়াটেকটো অলপ ইজি নেকি, দাম নেকি, কম নেকি, মই সেইটোৰ বিষয়ে ইমান ভালকৈ নাজানো। আৰু কম্পিউটাৰতো বিভিন্ন ধৰণৰ আছে। মিডিয়াটেক কম্পিউটাৰত নাপায়, এনে ইণ্টেল আছে, কিবা কিবি আছে। মোবাইলত সাধাৰণতে ইণ্টেলটো নাই। কোৱেলকম কোম্পানী এটা আছে, কোৱেলকম কোম্পানীটোৰ পৰাই আহিছে স্নেপড্ৰেগন প্ৰচেছৰটো। এতিয়া চাই আপুনি গম পালে যে কিমানে আপোনাৰ এডভান্স টেকন'লজি হয় চেঞ্চৰটো, মানে আপোনাৰ প্ৰচেছৰটো, সিমানে আপোনাৰ মোবাইলটো সোনকালে কাম কৰিব, সিমানে মোবাইলটো আপোনাৰ স্পীড হ'ব, সিমানে আপোনাৰ মোবাইলটোৱে তাৰমানে কিমান ফাংচন আছে, যিমানবিলাক আপোনাৰ মোবাইলত ফাংচন আছে, সেইবিলাক অতি শীঘ্ৰে আপোনাক এনচাৰ দিব পাৰিব আপোনাৰ প্ৰচেছৰটো যিমানে হেভি হ'ব, আপোনাৰ কেমেৰা হওক, আপোনাৰ ডিছপ্লে হওক, সিমানে HD কোৱালিটিত আহি থাকিব। যেনে আপুনি প্ৰচেছৰটো যিমানে হাই লেভেলৰ লয়, সিমানে আপোনাৰ GPU, মানে আপোনাৰ যিবিলাক গ্ৰাফিক্স আছে গেম খেলিবৰ কাৰণে, সিমানে বেছি স্পীডৰ হ'ব, সিমানে বেছি খেলি আৰাম পাব আচলতে আপুনি। এতিয়া চাগে গম পাইছে আপুনি এই স্নেপড্ৰেগন প্ৰচেছৰটোৱে কি। অহা দিনকেইটাত আৰু ওলাই থাকিব স্নেপড্ৰেগন প্ৰচেছৰ। 845 ওলাইছে, লাহে লাহে 900 ওলাই থাকিব। মুঠতে এই স্নেপড্ৰেগনটোৱে আপোনাৰ মোবাইলৰ দুনিয়া হিলাই দিছে। এতিয়া আপুনি গম পালে। যদি গম পাইছে ভালদৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ চেনেলত যদি আপুনি প্ৰথমবাৰ আহিছে, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আপুনি যদি গম পাইছে মোৰ চেনেলত কি অৱস্থা, বৰ্তমান ছাবস্ক্ৰাইবাৰ নাই। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত। অতি সোনকালে লৈ আহে মই নিজৰ আৰু এটা ভিডিঅ'।